হেল্ল' গাইজ গুড মৰ্ণিং। ৰাতিপুৱা উঠিলোঁ আৰু উঠিয়ে বেলেগ দিনৰ দৰে আজিও সেই টিউশ্যন কৰাৰ মাজতে এইফালে মায়ে একাপ দিলে লাল চাহ আৰু লগত আছিল এইফালে বৰফি। তো খাই মেলি গা পা ধুই আহি গ'লোঁ স্কুললৈ। আৰু আজি স্কুলত আছিল এক্সাম ডিউটি, মানে মোৰ এক্সাম আছিল আজি ছায়েন্সৰ। এইফালে ডিউটিৰ টাইমত খাবলৈ দিলে সেইফালে এটা কল আৰু লগত আছে এইফালে ঋষি, এই চাহ খাই আছে আৰু কল চল খাই পেলাই এইফালে আকৌ অকণমান চাহ খালোঁ। পৰীক্ষা চৰীক্ষা শেষ হোৱাৰ পিছত আহি গ'লোঁ ঘৰলৈ। আহি পেলাই এইফালে অলপমান ক্ৰিকেট খেলিলোঁ বহুত দিনৰ মূৰত। আৰু এতিয়া সময় হ'ল সন্ধিয়া, মানে ৰাতিয়ে হ'ল আৰু মানে ভিডিঅ' বনোৱা নাই আৰু তাৰে পিছত খেলা চেলা খেলি আহি আৰু এইফালে খাবৰ কাৰণে মায়ে বনাইছিল ৰুটি আৰু লগত আলু ভাজি। তো ধুনীয়া কৰি লৈছোঁ। এতিয়া আজি ৰাতিৰ আহাৰ ৰুটি আৰু আলু ভাজি তেনেকৈ খাম। তো ৰুটি চুটি ধুনীয়াকৈ খাই এতিয়া মই কৰি আছোঁ অলপমান কাম, মানে যিহেতু কৈছিলোঁ এক্সাম আছিল, তো এক্সামৰ বহি যোৱাত লাগি গৈছোঁ আৰু বহুতকেইটা এক্সাম আছে, অলৰেডি 3টামান এক্সাম আছে। তো যদি বহিখন চাই থৈ দিওঁ মোৰ কাৰণে ইজি হৈ যাব পিছক লাগি, মানে হেডেকটো নপৰে। তো সেইকাৰণে বহি চাই আছোঁ অকণমান। তো সেয়াই আছিল, বেলেগ নাই আজি মিনি ব্লগটোত। এনেকৈ গ'ল দিনটো। তো লগ পাম এটা নতুন মিনি ব্লগত। আজিৰ কাৰণে বাই বাই, নেতা গাইজ, টেক কেয়াৰ, বাই বাই।